হেল্ল' ষ্টুডেণ্ট যিসকল ছাত্ৰ ছাত্ৰীয়ে HSLC 2026-27 দিব গৈ আছা তেওঁলোকৰ বাবে আহি পৰিছে এখন ইম্পৰ্টেণ্ট নোটিছ তো ছাত্ৰ ছাত্ৰীসকল এই নোটিছখন আজিহে ঘোষণা কৰিছে ইয়াতে তোমালোকে চাব পাৰিছা ডেট গুৱাহাটী দা 5th March 2026 তো ছাত্ৰ ছাত্ৰীসকল এই নোটিছখনত কৈছে যে একাডেমিক ইয়াৰ 2026 আৰু 27ত ক্লাছ 9 আৰু ক্লাছ 10 যিসকলে পৰীক্ষা দিবা বা যিসকলে উত্তীৰ্ণ হবা ক্লাছ 9 লে বা ক্লাছ 10 লে তেওঁলোকৰ যোনখিনি পাঠ্যপুথি অৰ্থাৎ তেওঁলোকৰ যোনখিনি টেক্সট বুক আছে সেই টেক্সট বুক কিছুমান টোটালি চেঞ্জ কৰা হ'ব আৰু কিছুমান টেক্সট বুক মডিফিকেশন কৰিব তো ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকে দেখা পাইছা এক নম্বৰত দিছে ম্যাথমেটিক্স ক্লাছ 9 তো ক্লাছ 9 ৰ ম্যাথমেটিক্স একাডেমিক ইয়াৰ 2026-27 ত চেঞ্জ কৰা হ'ব তাৰপিছত দুই নম্বৰত দেখা পাইছা ম্যাথমেটিক্স ক্লাছ 10 তো ক্লাছ 10 ৰ ম্যাথমেটিক্সও তোমালোকৰ চেঞ্জ হ'ব তাৰপিছত তিনি নম্বৰত সংস্কৃত ইলেক্টিভ সাবজেক্ট ক্লাছ 9 এটো কমপ্লিটলি চেঞ্জ কৰা হ'ব তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 4 নম্বৰত তোমালোকে দেখিব পাৰিছা কাৰ্বি MIL ক্লাছ 10 এটো তোমালোকৰ চেঞ্জ কৰা হ'ব তো গাৰো MIL সাবজেক্টৰো ক্লাছ 10 ৰ মডিফাই কৰা হ'ব টেক্সট বুক তাৰপিছত আকৌ 6 নম্বৰত দেখিব পাইছা বৈচিত্ৰময় অসম তো তোমালোকে ৰেপিড ৰেটাৰ এটা বৈচিত্ৰময় অসম ক্লাছ 9 আৰু ক্লাছ 10 দুয়োটাতে আছে তো হেতু মডিফাই কৰা হ'ব তাৰপিছত 7ত আছে সোশিয়েল সায়েন্স পাৰ্ট 3 সোশিয়েল সায়েন্সৰ যোনটো পাৰ্ট 3 আছে ক্লাছ 9 ৰ হেতু মডিফাই কৰা হ'ব তাৰপিছত 8 নম্বৰত দেখা পাইছা সোশিয়েল সায়েন্স পাৰ্ট 3 ক্লাছ 10 তো ছাত্ৰ ছাত্ৰীসকল ক্লাছ 10 ৰ সোশিয়েল সায়েন্স পাৰ্ট 3 টো চেঞ্জ কৰা হ'ব তাৰপিছত 9 নম্বৰত দেখা পাইছা ডিমাসা ইলেক্টিভ সাবজেক্ট ক্লাছ 9 নিউলি ইন্ট্ৰোডিউসড তো এটো তোমালোকৰ মডিফাই কৰা হ'ব তাৰপিছত 10 নম্বৰত দেখা পাইছা এডভান্স ম্যাথমেটিক্স ক্লাছ 9 তো এডভান্স ম্যাথমেটিক্স ক্লাছ 9 ৰ টেক্সট বুক টু মডিফাই কৰা হ'ব তো ছাত্ৰ ছাত্ৰীসকল ইয়াতে তোমালোকে যিখিনি সাবজেক্ট দেখা পাইছা এই সাবজেক্টখিনি তোমালোকৰ টোটালি চেঞ্জ কৰা হ'ব একাডেমিক ইয়াৰ 2026 আৰু 27 ত আৰু তোমালোকৰ ইয়াতে যোনটো আছে সংস্কৃত ইলেক্টিভ হেতু টোটালি চেঞ্জ কৰা হ'ব টেক্সট বুক টু আৰু বাকিবোৰ মডিফাই কৰা হ'ব তো ছাত্ৰ ছাত্ৰীসকল এই নোটিছখন আজি অলপ আগতে দিছে তো তোমালোকে দেখা পাইছা নোটিছখন ভালকে তোমালোকে পঢ়ি চাবা আমাৰ হোৱাটছআপ চেনেলত নোটিছখন দি দিছো আমি তাতে তোমালোকে চাব পাৰিবা ধুনিয়াকে পঢ়ি আৰু ইয়াতে অলৰেডি বুজাই দিছো যিখিনি তোমালোকৰ এই নোটিছখনত আছে গোটেইখিনি মই কৈয়ে দিছো তো তোমালোকে যদি আগৰ পুৰণা বুক এতিয়া যদি একাডেমিক ইয়াৰ 2026-27 ত পঢ়া তেনে ক্ষেত্ৰত কিন্তু তোমালোকৰ প্ৰবলেম হ'ব কিয়নো তোমালোকৰ বুকবোৰ মডিফাই কৰা হ'ব আৰু যেতিয়া তোমালোকৰ মডিফাই কৰিব কি মডিফাই কৰে তোমালোকক আমি ডিটেইলছত ভিডিও দিম নিশ্চয় IH টেক আসামৰ জৰিয়তে তাৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তো ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আছিল আশা কৰো ভিডিওটো ইম্পৰ্টেন্ট আছিল গতিকে ভিডিওত লাইক এটা কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ ফৰ ওয়াচিং কিপ ওয়াচিং IH টেক আসাম